আৰম্ভ হ'ল পবিত্ৰ শাওণ মাহ। শাওণ মাহৰ প্ৰথমটো সোমবাৰ পৰিব কাইলৈ। শাওণৰ সোমবাৰৰ ব্ৰতৰ সম্পূৰ্ণ সুফল পাবলৈ ভক্তসকলে কিছুমান নিয়ম মানি চলিব লাগে। শাওণৰ সোমবাৰৰ ব্ৰতৰ সময়ত সিজোৱা খাদ্য খোৱা নহয়। এই সময়ছোৱাত কেৱল ফল-মূল খোৱা যায়। সোমবাৰৰ ব্ৰত পালন কৰিবলৈ পুৱা আপোনালোকে সোনকালে উঠি শিৱলিংগত পানী ঢালিব লাগিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শিৱব্ৰতৰ বিষয়ে নাইবা শিৱব্ৰতত আপুনি কেনেধৰণৰ নিয়মসমূহ মানি চলিব নাইবা যদিহে আপুনি শিৱ পূজা নকৰেও তেনেহ'লে শাওণ মাহতনো আপুনি কি নিয়ম মানি চলিব পাৰে সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, লগতে চেনেলটিত হাইপ কৰি যাবলৈ নাপাহৰিব। শাওণ মাহ মহাদেৱৰ শিৱৰ অতিকৈ প্ৰিয় মাহ। এই মাহটোত নিজৰ মনোকামনা পূৰণৰ অৰ্থে বহুলোকে ব্ৰত ৰাখে। শাওণ মাহৰ যিহেতুকে ইতিমধ্যে আৰম্ভ হৈছে, গতিকে ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ হ'লে শাওণৰ প্ৰত্যেক সোমবাৰে উপবাসে থকাটো অতিকৈ উত্তম বুলি গণ্য কৰা হয়। শাওণ মাহৰ ৰীতি-নীতি অনুযায়ী পূজাৰ ব্ৰত পালন নাইবা নিয়মসমূহ মানি চলিলেহে ব্ৰত আৰু পূজাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰি বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি শাওণৰ সোমবাৰৰ ব্ৰতত সম্পূৰ্ণ সুফল পাবলৈ ভক্তসকলে কিছুমান নিয়ম মানি চলিব পাৰে। শাওণৰ সোমবাৰৰ ব্ৰতৰ সময়ত সিজোৱা খাদ্য খোৱা নহয়। এই সময়ছোৱাত কেৱল ফল-মূল খাব পাৰি। ইয়াৰ উপৰিও বেলপাত, গাখীৰ, গংগাৰ পানী, মৌ, ঘিউ ইত্যাদি আগবঢ়াব লাগে। লগতে ভগৱান শিৱৰ মন্ত্ৰ ওম নমঃ শিৱায় 3 বাৰ জপ কৰি বগা চন্দনৰ তিলক লগাব। ৰীতি-নীতি অনুসৰি সোমবাৰৰ দিনটোত শিৱৰ পৰিয়ালক পূজা কৰিব লাগে, লগতে ঘিউৰ চাকি জ্বলোৱাটো শুভ বুলি ধৰা হয়। সোমবাৰৰ দিনটো সম্পূৰ্ণ দিনটো যদি উপবাসে থাকিব পাৰে তেনেহ'লে ভাল। সন্ধিয়া আৰতি কৰি উঠি ফল-মূল খাব পাৰে। পিছদিনা পুৱা স্নান কৰি শিৱক পূজা কৰাৰ পাছত উপবাস ভংগ কৰিব পাৰে। আৰু এই ব্ৰতৰ সময়ত আপোনালোকে নিমখ পৰাপক্ষত নাখাব। শিৱৰ ভক্তসকলে সাধাৰণতে শাওণ মাহত পিঁয়াজ, নহৰু, মাংস, সুৰা আৰু বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ নকৰে। বহুতে দিনটোত মাত্ৰ এবাৰহে আহাৰ গ্ৰহণ কৰে। প্ৰাৰ্থনা আৰু আত্মনিয়ন্ত্ৰণ বজাই ৰাখি কেৱল ফল-মূল আৰু ব্ৰত ৰাখে। শাওণৰ উপবাসৰ সময়ত শৰীৰক পুষ্টি আৰু শক্তি যোগাবলৈ খোৱা সাধাৰণ খাদ্যসমূহৰ ভিতৰত সতেজ ফল-মূল, মাখানা, সাবুদানা, আলু, বাদাম, ডাবৰ পানী আৰু ড্ৰাই ফ্ৰুটছ আপোনালোকে খাব পাৰে। সাধাৰণতে শাওণ মাহত গাখীৰ, সেউজীয়া শাক-পাচলি, দৈ, আমিষ খাদ্য, পিঁয়াজ, নহৰু, মদ, ধঁপাত আৰু পেকেটত থকা জাংক ফুড খোৱাৰ পৰা বিৰত থাকিব লাগে। পবিত্ৰ এই মাহটোত শাৰীৰিক সুস্থতা আৰু আধ্যাত্মিক অনুশাসন বজাই ৰাখিবলৈ সৰল তথা সাত্বিক আহাৰ গ্ৰহণ কৰিব পাৰিলে ভাল। আৰু এইসমূহ নিয়ম নাইবা এনেকৈ শিৱব্ৰত কেৱল শিৱ পূজা কৰাসকলেহে ৰাখিব পাৰিব তেনেকুৱা নহয়। যদিহে আপুনি শিৱ পূজা নকৰেও তেনেহ'লেও যদিহে আপুনি ভাবিছে যে শাওণ মাহটো আপোনালোকে ব্ৰত ৰাখিব নাইবা শাওণত আপোনালোকে কেৱল সাত্বিক আহাৰহে গ্ৰহণ কৰিব তেনেহ'লে খুবেই ভাল। বৈজ্ঞানিক ভিত্তি অনুসৰিও শাওণ মাহত পৰাপক্ষত সেউজীয়া শাক-পাচলিসমূহ খাব নালাগে, কাৰণ সেই শাক-পাচলিসমূহত বিভিন্ন ধৰণৰ কীট-পতংগই বাস কৰে, কাৰণ বৰষুণৰ পৰিমাণ যিহেতুকে খুবেই বেছি। গতিকে বৈজ্ঞানিক ভিত্তি অনুসৰিও শাক-পাচলি কমাই খাব লাগে। ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়ো ফালৰ পৰাই শাওণ মাহত বিভিন্ন ধৰণৰ পাচলি নোখোৱাৰ বিভিন্ন ধৰণৰ কাৰণ আছে। আচলতে এজন ব্যক্তিক সুস্থ হৈ থাকিবলৈ সেউজীয়া পাতৰ শাক-পাচলি খাবলৈ কোৱা হয়। কিন্তু শাওণ মাহত অৰ্থাৎ এই সময়ত এই শাক-পাচলি খোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হয়। আচলতে এই বতৰত পাতল পাচলিত বেক্টেৰিয়া আৰু ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পায়। শাওণ মাহত ঘাঁহত অধিক বেক্টেৰিয়া, ভাইৰাছ আৰু পোক-পৰুৱা বাঢ়ি যায়, যিবোৰ গৰু-ম'হে খায়। ইয়াৰ ফলস্বৰূপে গৰু আৰু ম'হৰ গাখীৰো দূষিত হয়। এনে অৱস্থাত আপুনি শাওণত কেঁচা গাখীৰ খাব নালাগে। দৈ কেৱল গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, গতিকে শাওণ মাহত দৈ খাব নালাগে বুলিও কোৱা হয়। যদিহে এইবাৰ শিৱ পূজা অৰ্থাৎ শাওণ মাহৰ শিৱ পূজা নাইবা শিৱব্ৰত আপুনি কোনো মন্দিৰলৈ নগৈ ঘৰতে কৰিম বুলি ভাবিছে, তেনেহ'লে কেনেকৈ কৰিব ব'লক জানি লওঁ।
শিৱ মন্দিৰলৈ গ'লে ভাল, নাইবা শিৱ মন্দিৰত গৈ শিৱলিংগ নাইবা শিৱৰ প্ৰতিমূৰ্তিত গংগাজল, গাখীৰ, বেলপাত আৰু ফুল আগবঢ়াব পাৰিলে ভাল। কিন্তু যদিহে আপোনাৰ ঘৰতেই শিৱ মন্দিৰ নাইবা শিৱলিংগ আছে, তেনেহ'লে আপুনি ঘৰতো পূজা কৰিব পাৰে। শিৱলিংগত গংগাজল, গাখীৰ, বেলপাত আৰু ফুল আগবঢ়াব। তাৰ পাছতেই পূজাৰ অন্তত ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক আৰু পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰি ব্ৰত পালন কৰক। প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ভিতৰত প্ৰথমতে হৈছে শিৱলিংগ। ঘৰৰ পূজাত সৰু মাটিৰ নাইবা ধাতুৰ শিৱলিংগ ব্যৱহাৰ কৰাটো সৰ্বোত্তম। উপকৰণ হৈছে গংগাজল, বিশুদ্ধ পানী, কেঁচা গাখীৰ, মৌ, চেনি, বেলপাত, ধতুৰা ফুল আৰু চন্দন। দৈনিক পূজাৰ পদ্ধতি বুলিবলৈ ক'লে পুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰক। ঘৰৰ পূজাগৃহত ধূপ চাকি জ্বলাই শিৱৰ আৰাধনা কৰক। দ্বিতীয়তে শিৱলিংগত ক্ৰমে পানী, গাখীৰ, মৌ আৰু পুনৰ গংগাজল ঢালি অভিষেক কৰক। চন্দনেৰে শিৱলিংগৰ তিলক আঁকি বেলপাত আৰু ফুল অৰ্পণ কৰক। লগতে ফল-মূল আৰু মিঠাই আগবঢ়াই দিয়ক। শান্ত মনেৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক আৰু ঠিক তেনেকৈয়ে শাওনৰ প্ৰত্যেকটো সোমবাৰে আপোনালোকে শিৱ পূজা কৰি যাওক। সমস্যাই আপোনাকো লগ নেৰা হৈছে নেকি? যদিহে বিভিন্ন ধৰণৰ সমস্যা তথা ঘৰুৱা অশান্তিয়ে আপোনাক লগ নেৰা হৈছে আৰু যদিহে আপুনি শিৱ পূজা এইবাৰ নতুনকৈ কৰিম বুলি ভাবিছে, তেনেহ'লে শাওনৰ মাহত আপুনি কৰিব পাৰে এই 4বিধ গছৰ পূজা। এই 4বিধ গছৰ পূজা কৰিলে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ আঁতৰ হ'ব। লগতে এই পূজা বিশেষভাৱে ফলদায়ক বুলি ধৰা হয়। প্ৰথম গছজোপা হৈছে বেলপাত। সনাতন ধৰ্মত বেলপাতৰ বিশেষ ধৰ্মীয় গুৰুত্ব আছে। ভগৱান শিৱক বেলপাত অৰ্পণ কৰা হয়। বিশ্বাস অনুসৰি শাওণ মাহত শিৱ পূজা কৰাৰ পাছতেই বেলগছৰ পূজা কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হয়। লগতে বেলগছৰ পূজা কৰিলে একেলগে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিজন দেৱতাৰ আৰাধনাৰ ফল লাভ কৰা হয় বুলি বিশ্বাস কৰা হয়। দ্বিতীয় গছজোপা হৈছে শমী গছ। শাওণ মাহত শমী গছৰ পূজা কৰিলে ভগৱান শিৱৰ কৃপা লাভ হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও ঘৰৰ বাস্তুদোষ দূৰ হোৱাটো সহায় কৰে বুলি কোৱা হয়। ঘৰৰ মূল দুৱাৰৰ বাওঁফালে শমী গছ ৰোপণ কৰি নিয়মিত পূজা কৰিলে শিৱৰ আশীৰ্বাদৰ লগতে শনিদেৱৰ হাতে হাৰি আৰু ধৈৰ্য্যৰ প্ৰভাৱ হ্ৰাস পায় বুলিও ধৰ্মীয় বিশ্বাস আছে। তৃতীয় গছজোপা হৈছে আকন গছ। শাওণ মাহত ঘৰৰ ওচৰত থকা আকন নাইবা মদাৰ গছৰ পূজা কৰিলেও জীৱনত শুভ ফল বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এই গছত যিহেতুকে মহাদেৱৰ বাস আছে বুলি ধৰ্মীয় ধাৰণা আছে, গতিকে শাওণ মাহত আপোনালোকে আকন গছৰ পূজা কৰিলে ঘৰলৈ সুখ সমৃদ্ধি অটুট থাকে। চতুৰ্থ গছজোপা হৈছে তুলসী। সনাতন ধৰ্মত তুলসী গছক অতি পবিত্ৰ আৰু পূজনীয় গছ বুলি কোৱা হয়। যদিও বা শিৱ পূজাত তুলসীৰ পাত দিয়া নহয়, তুলসী মাক লক্ষ্মীৰ প্ৰতীক বুলি কিন্তু ধৰা হয়। শাওণ মাহত তুলসীৰ পূজা কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰত স্থায়ীভাৱে বাস কৰে বুলিও ধৰ্মীয় বিশ্বাস আছে। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, শিৱ পূজা নাইবা শিৱ মন্দিৰত কিন্তু তুলসীৰ পাত অৰ্পণ কেতিয়াও নকৰিব। এই যদি 4জোপা গছ আপোনালোকে শাওণ মাহত পূজা কৰে নাইবা এই 4জোপা গছ ঘৰত ৰোপণ কৰে, তেনেহ'লে নিশ্চয়কৈ খুব বেছি ভাল ফল লাভ কৰিব।